যিদৰে দাইল পুৰি বনাই সেইদৰে মই আলু পুৰি বনাব গৈছোঁ। এয়া মই ময়দা লৈছোঁ, এইখিনি বেছি ময়দা নহয় আৰু অকণমান ময়দা হ'ব। এতিয়া মই এয়া কুহুমীয়া পানী ঢালিছোঁ আৰু মই এই পানীতে অকণমান ফৰচুন অইল দি দিছোঁ। লাহে লাহেকৈ এইদৰে মাখি থাকিম। বেছি মানে নৰমো হ'ব নালাগিব, বেছি ঢিলা হ'ব নালাগিব, অলপ টাইট টাইট থাকিব লাগিব। ডো বনোৱা হৈ গৈছে। এয়া মই ডোৰ ওপৰতে পানী অকণমান এনেকৈ সানি পিনে ৰাখি দিম, খুব বেছি আধা ঘণ্টামান ৰাখি দিম। আলু মই বইল কৰিলোঁ। এতিয়া বইল কৰাৰ পিছত আলুত মানে পানীটো থাকিব নালাগিব, সেইকাৰণে মই ইয়াত অলপমান তাপত দিছোঁ। টাৱাখনতে দি পিনে এনেকৈ তাপত দিছোঁ, তেতিয়াহে আলুটো মানে ভাল হ'ব খাবলৈ। এতিয়া মই মছলা পাতিখিনি ৰেডি কৰি লওঁ, আপোনালোকক দেখাই আছোঁ। এয়া বাৰীৰে হয়, কোমলীয়া মই নৰসিংহ পাত লৈ লৈছোঁ। এয়া মই আলুখিনি মানে একদম মিহিকৈ মানে হেৰি কৰা নাই, মিহিকৈ সানি আমি যেনেকৈ আলু সানা খালে একদম মিহি কৰি হেৰি কৰোঁ, তেনেকৈ কৰা নাই। অলপমান মানে ৰাখি দিছোঁ, মানে হেৰিটো এনেকৈ ৰাখি দিছোঁ, একদম মিহিকৈ কৰিব নালাগে। এইখিনি হৈ গৈছে। জলকীয়া ঢালিছোঁ অকণমান, টমেটো অকণমান কুচি কাটি লৈছোঁ, টমেটো ঢালিছোঁ, পিঁয়াজ ঢালিছোঁ অকণমান কাটি লৈছোঁ, মিহি কাটিব লাগিব দেই। তাৰপিছতে এয়া নৰসিংহ পাত, নৰসিংহ পাতটো মিহিকৈ এইদৰে কাটি দিছোঁ। এইবাৰটো ভাল লাগিব। নিমখ দি দিছোঁ অকণমান। মোৰ হোমমেড মছলা আছিলে, বেছি নাই, আকৌ হোমমেড মছলা কৰিব লাগিব। হোমমেড মছলা অকণমান দি দিছোঁ, মাত্ৰ অকণমান স্লাইট অকণমান কালাৰ দিছোঁ। এইখিনি মই ভালকৈ সানি ল'ম। এইদৰে মই আলুবোৰ লাডু কৰি লৈছোঁ। এনেকৈ লাডু কৰি মই এয়া জাষ্ট এইটো মানে কি কয়, আলু ভৰালে মানে এই বস্তুটো মানে যেনেকৈ ম'ম' হেৰি কৰে তেনেকৈ কৰিব লাগিব। এতিয়া আমি এইটো পুৰি বনাবলৈ হ'লে আমি জাষ্ট এইদৰেও আমি হাতেৰেও এইদৰেও আমি পুৰি বনাই আমি এইদৰে আমি দিবও পাৰিম। এনেকৈ তেলত আমি দিব পাৰিম। আৰু এটা কৰি দেখাই দিছোঁ। চাওক, এইদৰে মই ইয়াতে ভৰাই লৈছোঁ আলু। তাৰপিছতে হাতেৰে এনেকৈ কৰি দিলেও আপোনাৰ এইটো হেৰি যেনে দাইল পুৰি হয়, তেনেকৈ এইটো আলুৰ পুৰি হৈ গ'ল। এয়া এইদৰে মই বনাই ল'লোঁ। এতিয়া এইখিনি মই তেলত ফ্ৰাই কৰিম। এই আলু পুৰি বেছি ব্ৰাউন হ'লে অকণমান ভাল লাগে আৰু। এয়া আলু পুৰি হৈ গ'ল। চব ইমান ধুনীয়াকৈ হৈছে, দেখিবলৈও ভাল লাগিছে। এইদৰে আপোনালোকে বনাই খাবচোন, একদম ইজি প্ৰচেছতে মই দেখালোঁ। আজিলৈ আহোঁ পুনৰ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিম। ধন্যবাদ।